गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 81 নম্বৰ অধ্যায় পৃষ্ঠা 14 পৰা 17 শ্লোক 30 পৰা 46। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। ভক্তিৰ চিৰিত খোজ দি আহে যে ভক্ত নৰনাৰী, বিশ্বাস ধৈৰ্য সহকাৰে প্ৰৱেশিবলৈ ৰাজপথে। কিছুমান ভক্ত নৰনাৰীয়ে বিশ্বাস আৰু ধৈৰ্য সহকাৰে ভক্তিৰ খটখটিৰে ৰাজপথত প্ৰৱেশ কৰিবলৈ আহে। ৰাজপথৰ দুৱাৰ পাই একেথৰে যে থাকে চাই, সৎগুৰুৰ কৃপা ফলে দুৱাৰনো কেতিয়াকৈ খোলে। তেওঁলোকে ৰাজপথৰ দুৱাৰলৈ গৈ সৎগুৰুৰ কৃপাৰ ফলেৰে দুৱাৰখননো কেতিয়াকৈ খোলে তাৰে অপেক্ষা কৰি একচিত্তে প্ৰতীক্ষা কৰি থাকে। আহে দিব্য পুৰুষ নাৰী অৰ্জন কৰা পুণ্য ধৰি, গুৰুৰ নাম মুখে ধৰি প্ৰভুৰ স্তুতি কৰি কৰি। সেইসকল দিব্য নৰনাৰীয়ে আৰ্জিত পুণ্য লগত লৈ গুৰুৰ নাম মুখত লৈ লৈ আৰু প্ৰভুৰ স্তুতি গাই গাই ৰাজপথৰ দুৱাৰত উপনীত হয়। দেখা মাত্ৰেই দুৱাৰ পালে সিংহদ্বাৰ শীঘ্ৰে খোলে, পিছ পৰি থকাসকলে ঈৰ্ষাতে চিৎকাৰ কৰে। সেই দিব্য ভক্তসকলক দেখা মাত্ৰেই দুৱাৰ পালে সিংহদ্বাৰ খুলি দিয়ে আৰু তাকে দেখি পিছ পৰি থকাবোৰে অৰ্থাৎ মায়াৰ জঞ্জলাবশতঃ ঈৰ্ষাপৰায়ণ হৈ চিৎকাৰ কৰে। ভাবি থাকে আপোন মনে কিদৰে সোমালে সিহঁতে, কৰিলোঁ অতধৰ্মাচাৰ তথাপিতো নুখোলে দুৱাৰ। সেইসকলে প্ৰৱেশ কৰা দেখা পাই ঈৰ্ষাপৰায়ণসকলে মনেৰে ভাবি থাকে যে আমি ইমান ধৰ্মাচাৰ কৰাৰ পিছতো আমাৰ বাবে সিংহদ্বাৰ খোলা নহ'ল। কিন্তু সেইসকলে কিদৰে সিংহদ্বাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল? কোন ভক্ত এইসকল ৰাজপথলৈ শীঘ্ৰে গ'ল? প্ৰভু হয় যে নিৰপেক্ষ, লৈছে দেখোঁ অন্যৰ পক্ষ। আৰু তেওঁলোকে এইদৰে ভাবে যে এইসকল শুদ্ধ ভক্ত ক'ৰ পৰা আহিল, যিসকলে পোনে পোনে ৰাজপথলৈ যাবলৈ সক্ষম হ'ল? অৰ্থাৎ অন্যৰ পক্ষলৈ প্ৰভুৱে নিৰপেক্ষতা বৰ্জন কৰিছে নেকি? অতি বুদ্ধিৰে হয় অন্ধ, ধৈৰ্যৰ বান্ধ ছিন্ন ভিন্ন, তেতিয়াই বহু উভতে আগবাঢ়ি যে যাব নোৱাৰে। বাস্তৱিকতে যিসকল তৰ্কবাগীশক বুদ্ধিৰ জালে অন্ধত পৰিণত কৰে, সেইসকলৰ ধৈৰ্যৰ বান্ধ ততালিকে সুলকি যায় আৰু তেনে অৱস্থাত বহুতেই পথ ত্যাগ কৰি উভতি আহে বাবে আগবাঢ়িব নোৱাৰে। প্ৰভুক সমৰ্পে যিজনে দুৱাৰ খোলা পায় সিজনে, মনত হ'লে অহংকাৰ সহজে যে নুখোলে দুৱাৰ। প্ৰভুৰ প্ৰতি যিসকলে নিজকে সমৰ্পণ কৰে তেওঁলোকৰ বাবে ৰাজপথত সিংহদ্বাৰ শীঘ্ৰেই মুকলি হৈ পৰে। কিন্তু মনত অহংকাৰে বাহ বান্ধিলে সেই দুৱাৰ সহজে নুখোলে। ক্ৰোধ বা অভিমান কৰি পথটো যদি যায় এৰি, পুনঃ পাবলৈ সেই স্থান প্ৰয়োজন বহু জনম। ক্ৰোধ বা অভিমান কৰা হেতুকে গলি বা উপপথ ত্যাগ কৰি উভতি অহা ভক্তসকলৰ বাবে সেই স্থানত পুনৰ উপনীত হ'বলৈ বহুতো জন্মৰ প্ৰয়োজন হয়। পুনৰ কোনোটো জন্মতে পশ্চাত্তাপ লৈ সি উভতে, সময় গৈ থাকে বাগৰি পুনঃ যাত্ৰা পথটো ধৰি। পিছলৈ কোনো জন্মত পশ্চাতাপ কৰি কৰি তেনে ভক্তই পুনৰ এৰি অহা স্থান অভিমুখে যাত্ৰা আৰম্ভ কৰে যদিও তেতিয়ালৈকে বহু সময় পাৰ হৈ যায় আৰু পুনৰ পূৰ্বে এৰি অহা পথটোৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰে। জীৱপিণ্ডত যাৰ জন্ম তেওঁ পথ নাই অন্য, অলেখ জনম ভুগিব গলিৰে বাগৰিব জীৱ। জীৱপিণ্ডত যিসকলৰ জন্ম তেওঁলোকৰ বাবে অইন কোনো সুকীয়া পথ নাথাকে,
অসংখ্য জন্ম ভোগ কৰাৰ পিছত সেই উপপুটবোৰেৰে থিয় হৈ খোজকাঢ়ি তথা বাগৰি বাগৰি যাত্ৰা যে কৰিবই লাগিব সেয়া নিশ্চিত। পথটো বিধি নিৰ্ধাৰিত, জীৱাত্মাৰ বাবে নিশ্চিত। তীব্ৰ বা মন্থৰ গতিৰে ৰাজদুৱাৰ পাব সকলে। সেই পথ বিধাতাৰ দ্বাৰা নিৰ্ধাৰিত বাবে জীৱাত্মাই নিশ্চিতভাৱে সেই পথেৰে যাবই লাগিব। দ্ৰুত গতিৰে বা মন্থৰ গতিৰে যিদৰেই নহওক কিয় সকলোৱে ৰাজদুৱাৰ অভিমুখে বাট বুলিবই লাগিব। প্ৰভু ততল বিশ্বাস, লগতে যে ধৈৰ্য সাহস, যি আশ্ৰিত শ্ৰীগুৰুৰে শীঘ্ৰে যে ৰাজদুৱাৰ খোলে। সকলোৰে পাপ পুণ্যৰ হিচাপ দুৱাৰপাল বা সদগুৰুই জানে, আৰু ভক্তৰ পুণ্যৰ ভাৰ অধিক হোৱাৰ লগে লগে দিব্য প্ৰহৰী সদগুৰুৱে দুৱাৰখন খুলি দিয়ে। দুৱাৰপাল অতি হিচাপী, হাতত লৈ দুৱাৰৰ চাবি, যদি তেওঁ কৃপা নকৰে দিব্য দুৱাৰ যে নুখোলে। দুৱাৰপালে ভক্তৰ পাপ পুণ্য বাৰুকৈয়ে হিচাপ ৰাখে। তেওঁৰ হাতত সেই সিংহ দুৱাৰ চাবি থাকে। যদি তেখেতে কৃপা নকৰে সেই দিব্য দুৱাৰ কোনো পধ্যেই খোল নাখায়। দুৱাৰপাল যে পুণ্যৱান, প্ৰভু কৃপাৰে শক্তিমান, দিব্য দুৱাৰ খুলিব পাৰে, শক্তি নাই অন্য কাৰোৰে। দুৱাৰপালগৰাকী অত্যন্ত পুণ্যৱান আৰু প্ৰভুৰ কৃপাৰে শক্তিমান। অন্যথা অইন কোনো ইমান শক্তিমন্ত নাই যিয়ে দিব্য দুৱাৰ খুলিব পাৰে। দুৱাৰপালৰ কৃপা হ'লে দুৱাৰ সহজতে খোলে। সদগুৰু যে দুৱাৰপাল, সদায় খেলে দিব্য খেল। দুৱাৰপালৰ কৃপা হ'লে দিব্য দুৱাৰখন সহজেই খোল খায়। বাস্তৱিকতে শ্ৰী সদগুৰুই হ'ল দুৱাৰপাল, যিয়ে সদায় এনে দিব্য লীলা খেলা কৰি থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।